আজি ৰাতি ৩টামান বজাত আমাৰ গৰুজনী আকৌ পোৱালি এটা দিলে, চেউৰী পোৱালি। তাকে অলপ হেৰি কৰিলোঁ। আৰু দেখিছেনে এইটো মাক, এইটো পোৱালিটো বৰ মৰম লগা পোৱালি জন্ম হৈছে, কিন্তু এই শিং চিং খীৰাব নিদিয়ে, নিখীৰাও আৰু তাৰপৰা পাক লাগি গৈছে, সেইকাৰণে নিখীৰাও। এতিয়া আমাৰ পদূলিটো পৰা চাফাই, সদায় চাফা কৰিয়ে থাকোঁ ৰাস্তাটো। আগফালে কালি ৰাতি আহোঁতে সাপ দেখা পাইছোঁ, আৰু সৰু সৰু ল'ৰা ছোৱালীও আহি থাকে। এইখিনি ওচৰৰ মানুহে প্ৰায় চাফা নকৰে, ময়ে কৰোঁ। আজি তাকে দাখন লৈছোঁ, এতিয়া গৈ ওলাইছোঁ, গৰুটো চালোঁ এবাৰ। ৰাতিটো টোপনিয়ে ক্ষতি, দা লৈছোঁ আজি, কেকেৰা দা লৈ এতিয়া মানে চাফা কৰিবলৈ যাওঁ। ৰাস্তাটো ঘৰৰ পৰা ওলাইছোঁ এতিয়া, গেটখন এইখিনি প্ৰায় চাফাই, মই চাফা কৰি ৰাখোঁ পূৰা। এইখিনি দেখিছেনে চাফা, এইখিনিলৈকে চাফা। কিন্তু এইটো ফালে আৰু আগত আছে জংঘল, চাফা কৰিলোঁ। ৰাস্তাত অলপ জংঘল কাটি দিওঁ, আপোনালোকে চাই থাকিবচোন। এইবোৰ জংঘল দেখিছেনে, এইবোৰ পূৰা জংঘল হৈ আছে, এইবোৰ পূৰা জংঘল। এইবোৰ মাজতে চাফা কৰি দিছিলোঁ, এতিয়া আজি আকৌ কাটিব লাগিব। এইবোৰ দেখিছেনে জংঘল, আমাৰ মানে সোমোৱাৰ ৰাস্তাটো তেনেকৈ জংঘল হৈ গৈছে। এতিয়া আজি কাটিম ফাইনেলি। আৰু এইবোৰ গছ দেখিছেনে, ৰাস্তাৰ ওপৰতে হৈ গৈছে, এইবোৰ ৰাস্তাটো ঠেক হৈ গৈছে। এতিয়া তাকে কাটিম, প্ৰথমতে এইবোৰকে আৰম্ভ কৰোঁ। কাটি মোকলাব লাগিব। বহুত জংঘল হৈ গৈছে। বাইলি এয়া মানুহবোৰ গৈ আছে। নাই, মই কৰি থাকোঁ এইখিনিত, আৰু নাহে তেনেকৈ মানুহবোৰ ওলাই, চব ব্যস্ততা। তথাপি মই এই চানডে কিবা কিবি পালে এইবোৰ কৰি থাকোঁ। এইটো মানে আমাৰ মেইন এণ্ট্ৰেঞ্চ, সোমাই এইফালে, এইটোফালে হাইৱেৰ পৰা আহে, এইফালে হাইৱেৰ পৰা আহে, এইফালৰ পৰা সোমাই এইটো ৰাস্তা। জংঘল মাজে মাজে মই চাফা কৰি থাকোঁ। মানুহবোৰে চবেই ওলাই আহিব লাগে, আৰু এনেকৈ চাফা কৰিলে ভাল লাগে নিজৰো জেগাডোখৰ। গোৱালপাৰাত যদি পায়, আমিনো কিয় নোৱাৰোঁ। মই বাৰু মোৰ নিজৰ গলিটোৰ পৰাই আৰম্ভ কৰি আছোঁ। ফাইনেলি চাফা কৰিলোঁ, গোটেই জংঘলখিনি জুই দিলোঁ সেইফালে। আৰু ৰ'দ দিছে, এতিয়া ৰ'দ দিলে শুকাই যাব। আৰু এতিয়া এইফালে পূৰা পৰিষ্কাৰে আমাৰ ঘৰখিনি, এইখিনি অলপ লেতেৰা আছিলে, এইখিনি শুকাব লাগিব। শুকালে জাবৰটো পিছত পেলাই দিম। এতিয়া বহুতখিনি মুকলি হৈ গ'ল, দেখিছে নিশ্চয় আপোনালোকে। এনেকৈ নিজৰ অঞ্চলৰ বা নিজৰ জেগাডোখৰৰ কাম নিজে কৰিলে ভাল হয়। সকলোৱে সেইটো কৰিব, অনুৰোধ থাকিল। আজিলৈ আহিছোঁ, বাই বাই।